বৰপেটাৰ মাজৰ চৰত ভয়ংকৰ গৰাখহনীয়া জলজলি নৈৰ খহনীয়াত সৰ্বস্বান্ত হৈছে কেইবাটাও পৰিয়াল গৃহহীন হৈছে অঞ্চলটোৰ 25টাকৈ পৰিয়াল নৈত জাহ গৈছে ঘৰবাৰী নিৰাপদ স্থানৰ সন্ধানত ঘৰবাৰী এৰিছে বহুতো লোকে জলজলি নৈত জাহ গৈছে শ হেক্টৰ কৃষিভূমি যাৰ ফলত কৃষকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰপেটাৰ মাজৰ চৰতে ভয়ংকৰ গৰাখহনীয়া জলজলি নৈৰ খহনীয়াত সৰ্বস্বান্ত হৈছে কেইবাটাও পৰিয়াল গৃহহাৰা হৈছে অঞ্চলটোৰ 25টাকৈ পৰিয়াল নৈত জাহ গৈছে ঘৰবাৰী নিৰাপদ স্থানৰ সন্ধানত ঘৰবাৰী এৰিবলগীয়া হৈছে বহুতো লোকে জলজলি নৈতে জাহ গৈছে শ হেক্টৰ কৃষিভূমি ইতিমধ্যে নিশ্চয় চাইছে কিমান গৰাখহনীয়া হৈছে আমাৰ ইয়াতে বহুতো ঘৰ ইতিমধ্যে বুকুৰ নদীৰ বুকুত জাহ গৈছে যাৰ ফলত এই ঠাইৰ মানুহে আনৰ বেলেগ ঠাইত যাব লগা হৈছে আমাৰ মানুহৰ বহুতো সমস্যা হৈছে এই সমস্যাটো কেৱল আজিৰ নহয় এক দীৰ্ঘদিনীয়া সমস্যা এক জ্বলন্ত চৰাঞ্চলৰ এক জ্বলন্ত সমস্যা এই সমস্যাবোৰ আমি স্থায়ী সমাধান বহুতবাৰ বিচাৰিছো যদিও আমি পোৱা নাই হে আজি আপোনালোকৰ জৰিয়তে আমি অসম আমাৰ চেঙ্গা বিধানসভা বিধায়ক মহোদয় আৰু অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে আমাৰ এই দীৰ্ঘদিনীয়া সমস্যা যি সমস্যাত আমি ভুগি আছো এই সমস্যা যাতে স্থায়ীভাৱে আমাক সমাধান দিয়ে আৰু চৰাঞ্চলৰ প্ৰায়ভাগ মানুহে কৃষিৰ লগত জড়িত সেই কৃষি কৰা এই খেতি বাতি কৰা মাটিখিনি আমাৰ নদীৰ বুকুত গৈ আছে যাৰ কাৰণে এতিয়া খেতি কৰাৰ মাটি নাই আমাৰ সাধাৰণ ৰাইজে বহুত জ্বালা যন্ত্ৰণাত ভুগি আছে মাজৰ চৰ আৰু ইয়াত গৰাখহনীয়াৰ ফলত মানুহৰ ঘৰ বাৰী নদীৰ বুকুত ইতিমধ্যে বহুত ঘৰ বাৰী নদীৰ বুকুত যা গৈছে আৰু ইয়াৰ বাবে মানুহৰ বহুত অসুবিধা হৈছে কিছুমানে নদীৰ কাষতে তাবু টনাই তিৰফাল টনাই থাকি বসবাস কৰি আছে কিছুমানে বেলেগৰ ঘৰত গৈ কিছুদিনৰ বাবে থাকিবলৈ লৈছে বুলি আমি জানিব পাৰিছো কিন্তু এনেকৈ যদি আৰু এই গৰাখহনীয়াটো বাঢ়ি গৈ থাকে এটা সময়ত দেখা যাব কি এই চৰ অঞ্চলটো নাইকিয়া হৈ যাব তেতিয়া এই চৰ অঞ্চলৰ গোটেইখিনি মানুহ কোৱাত গৈ তেওঁলোকে নিজৰ জীৱনটো নিৰ্বাহ কৰিব এইটো এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে গতিকে